নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি GTPGTৰ স্কুল এলটমেণ্টৰ ক্ষেত্ৰত কোনখন জিলাৰ পৰা কি নটিচ আহিছে বা কি নটিচ ইতিমধ্যে লাভ কৰিছোঁ সেই বিষয়ে এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। আৰু এই স্কুল এলটমেণ্টৰ যিখন অৰ্ডাৰ সেই অৰ্ডাৰখন লাভ কৰাৰ পাছত কিমান দিনৰ ভিতৰত আপোনালোকে স্কুল জইন কৰিব লাগিব সেই বিষয়েও জনাবৰ বাবে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আশা কৰিম ভিডিঅ'টো শেষলৈকে চাব। আজিৰ দিনটো আচলতে মোবাইলটো চাই থকাৰ দৰে হৈছে যে কোনখিনি ডিষ্ট্ৰিক্টৰ কিবা আপডেট আহিছে নেকি বুলি গ্ৰুপসমূহ চাই আছোঁ বা তেনেকৈ টুইটটো চেক কৰি আছোঁ বা অন্যান্য ৱেবছাইটসমূহো চাই আছোঁ। ডিষ্ট্ৰিক্ট IS-ৰ যিখিনি ৱেবছাইট আছে সেইখিনিও চাই আছোঁ বা লগৰখিনিৰ লগতো কণ্টেক্ট কৰি আছোঁ। তেনেকৈ বিভিন্ন মাধ্যমত চাই থকা হৈছে যে নিজৰ ডিষ্ট্ৰিক্টটোৰ লগতে অন্যান্য ডিষ্ট্ৰিক্টসমূহৰো কিবা স্কুল এলটমেণ্টৰ অৰ্ডাৰ ওলাইছে নেকি সেই সম্বন্ধত আজিৰ দিনটো তেনেকৈয়ে জড়িত হৈ থকা হৈছে আচলতে। আৰু এখন ডিষ্ট্ৰিক্টৰ আমি এপইণ্টমেণ্ট অৰ্ডাৰ দিয়াৰ এখন নটিচ ইতিমধ্যে লাভ কৰিলোঁ আৰু সেইখন হৈছে শ্ৰীভূমি ডিষ্ট্ৰিক্টৰ। আৰু এই ডিষ্ট্ৰিক্টখনৰ এই নটিচখন লাভ কৰাৰ আগতেও ইনফৰ্মেলি এটা মেছেজ পাইছিলোঁ, কিন্তু এতিয়া ফৰ্মেল নটিচ এখন প্ৰকাশ পাইছে আৰু সেই নটিচখন আপোনালোকে দেখা পাইছে। মই স্ক্ৰীণত জুম কৰি দি দিছোঁ আৰু এইখিনি কথাখিনি পঢ়ি নাথাকোঁ, সকলোৱে জানে বিষয়টো কি। আৰু ডেটটো হৈছে যে 11 ডিচেম্বৰত দিব, 11 AM পৰা, অৰ্থাৎ কাইলৈৰ পৰা দিব এই শ্ৰীভূমিত। কাইলৈ পৰা নহয় আচলতে, কাইলৈয়ে দিব। কাইলৈ নিৰ্দিষ্ট ডেট এটা দিছে 11 ডিচেম্বৰ কাইলৈ। আৰু এজনে মেছেজ কৰিছিলে, কমেণ্ট কৰিছিলে যে মই যদি সেই দিনটোত যাব নোৱাৰোঁ তেনেহ'লে কিবা অসুবিধা হ'ব নেকি। আচলতে এনেকুৱা হৈছে, এতিয়া ডেটটো এটা নিৰ্দিষ্ট ডেট দি দিছে ইয়াত নটিচখনত, আৰু ইয়াত এনেকৈ দিয়া নাই যে 11 ডিচেম্বৰৰ পৰা ইমান তাৰিখলৈকে দিয়া হ'ব বুলি। কিন্তু তেখেতলোকে যিহেতু নিৰ্দিষ্ট এটা ডেট দিছে যে 11 ডিচেম্বৰত 11 AM পৰা আমি এই অৰ্ডাৰসমূহ ডিষ্ট্ৰিবিউট কৰিম। গতিকে আপোনালোকে যদি কোনোবা যাব নোৱাৰে তেনেহ'লে আপোনালোকৰ নিজৰ IS অফিচৰ লগত এবাৰ কণ্টেক্ট কৰি সুধি ল'ব যে মই নগ'লে কিবা অসুবিধা হ'ব নেকি। অসুবিধাটো নহয় বাৰু, কাৰণ আপোনালোকে পাছত লৈ পেলাইও স্কুলত জইন কৰিবগৈ পাৰিব, কিন্তু যিমান সোনকালে জইন কৰে নিজৰ বাবে ভাল। কিন্তু বিশেষ অসুবিধাবশতঃ যদি যাব নোৱাৰে তেনেহ'লে সেইটো আপোনালোকে এবাৰ ইনস্পেক্টৰ অফিচৰ লগত কথা পাতি লোৱাটো ভাল হ'ব, কাৰণ আপুনি পাছত গ'লেও দিব, কিন্তু হ'লেও আপোনাৰ অলপ অসুবিধা হ'ব পাৰে যে সেই দিনটোত নোযোৱাৰ কাৰণে কিছুমান কথাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। সেইবাবে আপোনালোকে এবাৰ নিৰ্দিষ্ট IS অফিচত এবাৰ সুধি ল'লে ভাল হ'ব, আৰু সেইটোৱে কথা। আৰু বাকী এইখন আছিলে শ্ৰীভূমি ডিষ্ট্ৰিক্টৰ। এতিয়ালৈকে এইখনেই লাভ কৰিছোঁ আজিৰ দিনটোত, আৰু অন্য ডিষ্ট্ৰিক্টৰ একো লাভ কৰা নাই। আৰু এইখিনিতে এটা কথা কওঁ যে আমি এতিয়া এই স্কুল জইনিঙৰ যিখন অৰ্ডাৰ, এই অৰ্ডাৰখন পোৱাৰ পাছত কিমান দিনৰ পিছত আচলতে আমি স্কুলত জইন কৰিবগৈ লাগিব। এইখন দিয়াৰ পৰা আজি ধৰক 11 তাৰিখে দিছে, আৰু 11 তাৰিখৰ পৰা আপুনি কিমান দিনৰ ভিতৰত স্কুলত জইন কৰিব লাগিব এই কথাটো জানিবৰ বাবে আমি মৰিগাঁও ডিষ্ট্ৰিক্টৰ ইতিমধ্যে যিবোৰ স্কুল জইনিঙৰ অৰ্ডাৰ দিছে তাৰ এটা কপি পাইছিলোঁ। সেই কপিটোতে উল্লেখ আছে, গতিকে মই আপোনালোকক এবাৰ দেখাই দিব বিচাৰিছোঁ। স্ক্ৰীণত মই দি দিছোঁ, কপিটো আপোনালোকে এবাৰ চাই লওক। ইয়াৰে শেষৰ যিটো পেৰেগ্ৰাফ আছে সেই পেৰেগ্ৰাফটোত আপোনালোকে লক্ষ্য কৰিলে দেখা পাব, ইয়াত লিখা আছে যে অল টাৰ্মছ এণ্ড কণ্ডিশ্যনছ অফ এপইণ্টমেণ্ট অৰ্ডাৰ মেনশ্যন এবভ উইল ৰিমেইন ছেম এণ্ড বাইণ্ডিং। All concerned teachers are directed to join at respective school within 7 working days and submit a copy of same to the office of the undersigned for record. অৰ্থাৎ আপোনালোকে যিদিনাখনৰ আপোনাৰ এই স্কুল জইনিঙৰ অৰ্ডাৰটো ইছ্যু কৰিছে সেই দিনাখনৰ পৰা আপোনালোকে 7 ৱৰ্কিং ডেইজৰ ভিতৰত আপোনালোকে জইন কৰিব লাগিব। আৰু এনেকুৱা হ'ব পাৰে যদি সেই দিনকেইটাৰ মাজত কিবা যদি বন্ধ দিন পৰে বা দেওবাৰ যদি পৰে তেনেহ'লে সেইটো কাউণ্ট নহ'ব। সেই বন্ধ বা দেওবাৰটো বাদ দি পেলাই যিকেইটা ৱৰ্কিং ডেইজ থাকিব সেই 7 ৱৰ্কিং ডেইজৰ ভিতৰত আপোনালোকে জইন কৰিব লাগিব। আৰু জইন কৰাৰ পাছত আপোনালোকে যেতিয়া স্কুলত জইন কৰিব সেই স্কুলৰ পৰা আপোনালোকে এটা ফৰৱাৰ্ড কপি স্কুলে IS অফিচলৈ দিব, আৰু সেই কপিটো আপোনালোকে নি পেলাই IS অফিচত জমা দিবগৈ লাগিব। অৰ্থাৎ আপোনালোকে বিদ্যালয়ৰ যিটো জইনিঙৰ অৰ্ডাৰ সেইটো প্ৰথমতে IS অফিচৰ পৰা ল'ব, লৈ পেলাই আপোনালোকৰ নিৰ্দিষ্ট যিখন বিদ্যালয় সেই বিদ্যালয়খনত আপোনালোকে জইন কৰিবগৈ। জইন কৰাৰ পাছত সেই তাৰে এটা জইনিং কপি আপোনালোকে আকৌ IS অফিচত জমা দিবগৈ লাগিব। সেইটো প্ৰচিডিঅ'ৰ কথা ইয়াত উল্লেখ আছে। গতিকে সকলো ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰতে নিশ্চয় এইখিনি একেই হ'ব। গতিকে সেইটোৱে কথা। আৰু এটা কথা যে আমাৰ স্কুল জইনিঙৰ সময়ত কি ডকুমেণ্ট এতিয়া প্ৰয়োজন হ'ব সেই কথাটো আচলতে এতিয়াও বুজিব পৰা নাই, গম পোৱা নাই। সেইকাৰণে মই আপোনালোকক এতিয়া ক'ব নোৱাৰিম কি ডকুমেণ্ট প্ৰয়োজন হ'ব। আৰু আগৰ যিসকল আছিলে তেখেতলোকেও এতিয়া এই ক্ষেত্ৰত তেখেতলোকৰ কথাখিনি সুধিলেও তেখেতলোকৰ কথাখিনিও নিমিলিব, কাৰণ কেলৈ তেখেতলোকৰ প্ৰচিডিঅ'টো বেলেগ আছিলে, এইবাৰ আমাৰ প্ৰচিডিঅ'টোও বেলেগ হৈছে। আৰু আমাৰ যিমানখিনি ডকুমেণ্ট আছিলে প্ৰয়োজনীয় সকলোখিনি আমি ইনস্পেক্টৰ অফিচত ইতিমধ্যে জমা দিছোঁৱেই। গতিকে আকৌ যদি স্কুল জইনিঙৰ সময়ত কি ডকুমেণ্ট আমাৰ প্ৰয়োজন হ'ব সেইটো এতিয়া আমি গম পোৱা নাই, আৰু যেতিয়াই গম পাওঁ
তেতিয়া আপোনালোকলৈ এটা ভিডিঅ' প্ৰস্তুত কৰি পেলাই এইখিনি জনাম। আৰু যদি আপোনালোকৰ কোনোবা এনেকুৱা আছে যিসকলে ইতিমধ্যে স্কুলত জইন কৰিছে, যিসকল মৰিগাঁও ডিষ্ট্ৰিক্টৰ হয় বিশেষকৈ, তেখেতলোকে কমেণ্ট কৰি জনাব পাৰে যে আপোনালোকে কি ডকুমেণ্ট ছাবমিট কৰিছে স্কুল জইনিঙৰ সময়ত, তেতিয়া সকলোৰে সুবিধা হ'ব। আৰু এটা কথা যে আমাৰ যিখন জইনিং ৰিপৰ্ট, স্কুল জইনিং ৰিপৰ্ট এটা আমাৰ প্ৰয়োজন হ'ব। আমি যেনেকৈ IS-লৈ এটা জইনিং ৰিপৰ্ট লিখিছিলোঁ, তেনেকৈ স্কুলৰ হেডমাষ্টাৰলৈ এটা জইনিং ৰিপৰ্ট লিখিব লাগিব। সেইটোতো সকলোকে লাগিবই। বাকী আমাৰ যিখিনি একাডেমিক যিখিনি আমাৰ ডকুমেণ্ট আছে সেইখিনি দৰকাৰ হ'ব, সেইখিনি লাগিব। আৰু বাকী অন্যান্য যিখিনি লাগে, কি লাগে সেইটো আমি এতিয়াও গম পোৱা নাই, আমি পাছত সেইখিনি গম পাম। গতিকে যেতিয়াই ফাইনেলকৈ গম পাম কি লাগিব, তেতিয়া মই এটা ভিডিঅ' প্ৰস্তুত কৰি দিম। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। এইকেইটা আপডেট দিবৰ বাবে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু যদি কিবা ডিষ্ট্ৰিক্টৰ আপডেট পাওঁ তেনেহ'লে কাইলৈ লগে লগে ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকলৈ দিবলৈ চেষ্টা কৰিম। গতিকে আজিলৈ ইমানেই, ধন্যবাদ।